মুখে বোলা ৰাম কৃষ্ণ সনাতন হৰি হৰি হৰ লীলা কথা শুনা কৰ্ণ ভৰি মুখে বোলা ৰাম কৃষ্ণ সনাতন হৰি হৰি হৰ লীলা কথা শুনা কৰ্ণ ভৰি হে সাধুসকল আজি এই দয়ামনাথৰ গৃহত হৰিহৰ কথা লীলা ইয়াকে আমি শ্ৰৱণ কীৰ্তন কৰিব ওলাইছোঁ। ইয়াতে সকলো সাধু গুৰু বৈষ্ণৱে একান্ত মনে যদি ইয়াক প্ৰাণ কৰিব পাৰে তেতিয়াহ'লে আমাৰ বহু কামত আহে। আৰু যদি শাস্ত্ৰ ভাগত থাকি যদি হৰিৰ কথা নুশুনে, যদি শাস্ত্ৰখনৰ কথা যদি নুশুনে, তেতিয়া আমাৰ বহু অপৰাধ হয় বুলি আজি আমাক এই প্ৰথম ঘোষা ভাগতে কৈ থৈ দিছে। ৰামে পৰীক্ষিত ৰাজা তক হন্ত মুনি সুকে কহু কৃষ্ণ কথা শুনা পৰময়ুৎসুকে ৰামে বিপৰীত স্ত্ৰী মায়া দেখি মাধ বৰ শুনা যেন মতে কামা তোৰ ভৈলা হৰ ৰামে শুনিলন্ত হৰে পাছে কথা বিপৰীত স্ত্ৰীৰূপ ধৰি হৰি হৰিলাভ মৃত ৰামে দেৱক ভুঞ্জাইলা দান বৰয়াশা ভংগ শুনিতি নয়ন ৰম নত মহাৰংগ ৰামে নয়নে দেখিবু বিষ্ণু ভৈলাকে নে নাৰী এহি ভুলি বিষভট চৰিতি পুৰাৰী ৰামে লগ লাগি গৌৰী ৰব শিলস্বামী কাছে দেখি নন্দী আদি কৰি যত কীট আছে ৰামে কৈলাশ চানিয়া খবে কুবায়ে নিচান দণ্ডেশ্বতে বাদ্যে ভণ্ডে ধৰিল যোগান এদিন পৰীক্ষিত ৰাজাক শুকমুনিয়ে কৈ আছিলে যে হে পৰীক্ষিত ৰাজা, মই কৃষ্ণ কথা কম, তুমি পৰম আনন্দকে শুনিবা। বিপৰীত স্ত্ৰী মায়া দেখি মাধৱৰ শুনা যেন মত কামাতুৰ ভৈলা হৰ। যি মায়াই, যি বিষ্ণুৰ মায়াই সকলো মনুষ্যকে দেৱ দেৱতাৱে ধৰি ব্যাকুল কৰি আছে। গতিকে এই স্ত্ৰী মায়া, এই বিষ্ণু মায়া এনেকুৱা এটা বস্তু, ই যোগী ঋষিসকলেও বিপথে পৰিচালিত হ'ব বিচাৰে। গতিকে এনে স্ত্ৰী মায়া পৰা আমি বাচিবলৈ হ'লে কি কৰিব লাগিব? গতিকে আমি সদায় হৰি গুণ হৰি কীৰ্তন কৰি ভকতৰ মাজত সংগ কৰিলে তেতিয়া আমি এই মায়াৰ পৰা কিছু
আঁতৰি আহিব পৰা সুবিধা হ'ব। এই কথা শুনি ত্ৰৈলোক্য অধিপতি হৰয় মহাদেৱে শুনিলে যে বিষ্ণু মায়া বহুত বেলেগ ধৰণৰ। বিষ্ণু এনেকুৱা ৰূপ, বিষ্ণুৱে এগৰাকী ভাল কন্যা জন্ম লৈ ৰূপৱতী হৈ তেওঁ দেৱতাসকলক কি কৰিছিলে, অমৃত গ্ৰহণ কৰাইছিলে আৰু দৈত্য দানৱসকলক বিষ প্ৰাণ কৰাই মাৰিছিলে। গতিকে বলা পাৰ্বতী এবাৰ গৈ মানে বিষ্ণুৰ লগত আলোচনা কৰি তেওঁনো কি ৰূপ এবাৰ চাওঁগৈ বুলি পেলাই মানে একেবাৰে হেৰিক মানে পাৰ্বতীক বিষৱত উঠাই লৈ দুয়োটাই তাৰমানে বিষ্ণুৰ ওচৰলৈ মানে দুয়োজনে আগমন কৰি গৈ আছে। ৰাম আকাশৰ পথে গৌৰী নাথ গৈলা লৰি, বিষ্ণুৰ পুৰী কৱান্তাই লেক দৰ দৰি, ৰাম বিষভৰ নামি হৰ আৰু গৌৰী মা, বিষ্ণুক সাদৰি দুয়ো ভৈল ভূমি পাৱ, ৰাম মাধৱৰ মন্দিৰকে দূৰতে কলি, প্ৰণামিলা শংকৰে ক ৰিয়া কীৰ্তঞ্জলি, দুয়ো গৌৰীৰ পৰা নামি তেতিয়া বাৰু প্ৰভু কৃপা কৰক, ভগৱন্তই কৃপা কৰক, তেওঁ যাতে প্ৰভু ভালকৈ যাতে একেবাৰে সুন্দৰ কৰি দিয়ে, আমি আশীৰ্বাদ দিছোঁ বাৰু কৃষ্ণ। তাৰপৰা নামি তেওঁ মানে বিষ্ণু মন্দিৰ নোপোৱাৰ আগতে নামি তেওঁ তাৰপৰা মানে প্ৰভু ভগৱন্তক মানে সেৱা ধৰিছে। ৰাম ৰত্নৰ মন্দিৰে সুবৰ নৰসিংহাসনে, কৰন্ত প্ৰকাশ বসী প্ৰভু নাৰায়ণে, ৰামে সুনন্দ কুমুদনন্দ পাৰিষদ গণ, চতুৰ্ভীতি বেহি সেৱে কৃষ্ণৰ চৰণ, ৰামে জগত জননী লক্ষ্মী আচন্ত উপাসী, শংকৰক দেখি হৰি তুলিলন্ত হাসি, বকিবাক লাগি বহাই দিয়াই লয় আসন, সভাৰ যে বহিল তাতে দেৱতী নয়ন, প্ৰভু ভগৱন্তই লক্ষীৰ সৈতে ৰত্ন মন্দিৰ সুবৰ্ণ সিংহাসনত বহি দুয়োজনে নাৰায়ণ আৰু লক্ষীয়ে কথোপকথন কৰি আছিলে। আৰু তাতে আছিলে কি, সনত কুমাৰ নন্দ পাৰিষদসকলে তেওঁক আগুৰি ধৰি আছিলে। তেনে সময়তে শংকৰ আৰু উমাক দেখি প্ৰভু ভগৱন্তই কৈছে যে আহক গোসাঁই বুলি ধুনীয়াকৈ এই বিষ্ণু নাৰায়ণৰ লগতে তেওঁলোকক বহিবলৈ আসন পাতি বঢ়িয়াকৈ কৰি দি তেওঁলোকে তাতে আসন গ্ৰহণ কৰিছে। ৰাম আদৰিল হৰি যেন বিধি ব্যৱহাৰ, কৰিলা পাৰ্বতী সমে শিৱক সৎকাৰ। তেতিয়া ভগৱান নাৰায়ণ আৰু লক্ষীয়ে তেওঁলোকক মানে শুশ্ৰূষা কৰিছে যে কৌপে কেনেকৈ আহিলা বুলি ধুনীয়াকৈ বহিবলৈ দি
ধুনীয়াকৈ কথোপকথন হৈছে অৰামে শংকৰে কৰিল হিষি কেশক সেয়লি আৰম্ভিলা তুতি পাছে কৰি কীৰ্তঞ্জলি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 অ হৰি ৰাম 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 জয় জগন্নাথ দ্বিতীয় কীৰ্তন তাহি ৰাম নিৰঞ্জন নিৰাকাৰ হৰি কৰা কৃপা নাথ সেৱ কৰ মন পুৰী তাহি ৰাম নিৰঞ্জন নিৰাকাৰ হৰি কৰা কৃপা নাথ সেৱ কৰ মন পুৰী পদ এ ৰাম নমো নমো মাধৱ ধীৰ বিধি দাতা তুমি জগতৰ গতি পতিমিতা মাতা ৰাম তুমি পৰমাত্মা জগতৰ ঈশ্বৰ একো বস্তু নাহি কেতু মাক বেটিৰে ৰামে তুমি কাৰ্য কাৰণস মস্তেশ্বৰ সুবৰ্ণ কুণ্ডলে যেন নাহিকে অন্তৰ ৰামে তুমি পশু পক্ষী সুৰা সুৰ তৰুতিন অজ্ঞানত মোহ সবে দেখে ভিনা ভিন সেইকাৰণে আজি কৈ আছে নমো নমো মাধৱ বিধিৰ বিধি দাতা তুমি জগতৰ গতি পতি পিতা মাতা আজি শিৱ আৰু স্বয়ং নাৰায়ণে আলোচনা কৰি আছে কথোপকথন কৰি আছে যে তুমি পৰমাত্মা জগতৰ ঈশ্বৰ একো বস্তু নাহিকে তোমাকো বেটি তোমাক একো নিদিয়াকৈ আমি একো বস্তু গ্ৰহণ কৰিব নোৱাৰোঁ কাৰণ তুমি হৃদয়ত আছা আমাৰ মন্দিৰত গতিকে তোমাক নিদিয়াকৈ যদি আমি গ্ৰহণ কৰোঁ তেতিয়াহ'লে আমাৰ কোনো কামত নাহিব তুমি কাৰ্য কাৰণত সমস্তে চৰাচৰ সুবৰ্ণ কমলে যেন নাহিকে অন্তৰ তুমি কাৰ্য কাৰণে কাৰণে পৃথিৱীখনত চলাই আছা হয় সুবৰ্ণ কুণ্ডলে যেন নাহিকে অন্তৰ সকলোকে সমান ভাবি এই পৃথিৱীত চাৰিমুঠি জীৱক তুমি উদ্ধাৰ কৰি আছা প্ৰভু তুমি পশু পক্ষী সুৰা সুৰ তৰুতীৰ্ণ অজ্ঞানত মোহসবে দেখে ভিনা ভিন তুমি আৰু মই একেই কিন্তু অজ্ঞানীসকলেহে কৈ আছে এজন মহাদেৱ সুকীয়া এজন কৃষ্ণ সুকীয়া বুলি কৈছে যিসকলে তোমাৰ লগত মোক ভিনা ভিনি কৈ আছে সেইসকলৰ নিচিনা অজ্ঞানী নাই বুলি কৈ আছে হয় গতিকে কৃষ্ণ নাৰায়ণ লক্ষী আৰু আপোনাৰ মহেশ্বৰ চব একেই খালি দায়িত্ববিলাকহে বেলেগ বেলেগ হৈছে দায়িত্ববিলাক দেখা চা বেলেগ তেওঁক সেই ৰূপে তেওঁক স্বজন কৰি থৈছে ধুনীয়াকৈ দেখিলে ভয় কৰাকৈ মহাদেৱৰ ৰূপটো দেখাকৈ যাতে ভয় খায় কাল বিষ্ণু আকৌ দেখিলে যাতে একেবাৰে বাহ বঢ়িয়া হয় লক্ষীকো তেনেকুৱা কৰি দিছে তেনেকুৱা কত সুন্দৰ নাৰী আছে কিন্তু লক্ষী ৰূপটোৰ লগততো কাৰো নিমিলে
সৰস্বতী ৰূপটোৰ লগত কাৰো নিমিলে ভাগে ভাগে থৈছে গতিকে তেওঁলোকৰ যি দ্ৰব্য লিখন যিটো কৰ্ম কৰি আছিলে তাৰ হিচাপে তেওঁলোকক এটা ধুনীয়া জীৱন এটা ধুনীয়া দেহ বনাই থৈ দিছে আমাৰ প্ৰত্যেককো একে ধুনীয়া ধুনীয়া এটা দেহ দিছে হয় কিন্তু এটা প্ৰমাণ কৰক কাৰোবাৰ মুখখন কাৰোবাৰ লগত মিলে নেকি কাৰোতো ৰূপটো কাৰো লগত নিমিলে এতিয়া সেইকাৰণে ইহঁতক মনে মনে থাকিব আছে সেইকাৰণে এখন সমাজত এজন ভকতে ক'লে বহু ভগৱানৰ এটা লীলা কথা আপুনি কওকচোন ভগৱানৰ কি লীলা দেখুৱালে আমি তেওঁক এতিয়া সততে বিশ্বাস কৰিব পাৰোঁ তেওঁ কি কৰ্ম কি লীলাৰ অৱতাৰ দেখুৱালে আমি সততে তেওঁৰ প্ৰতি আমাৰ গুণগ্ৰাহী হ'ব পাৰে তেতিয়া ভকতজনে ক'লে যে চাওক গোসাঁইসকল ভগৱানৰ কি লীলা যে আজি ইয়াতে ইমান ভকত বহি আছে হাজাৰ হাজাৰ ভকত কাৰো মুখখন কাৰো লগত নিমিলে এইটো কাৰ লীলা ভগৱন্তৰ লীলা হয় এইটো তেওঁ সৃষ্টি কৰাৰ কাৰণে হয় মোৰ লগত মোৰ মুখখন নিমিলে মোৰ মুখখনৰ লগত ভাগে ভাগে এইটো ভগৱন্তৰ কি এইটো হ'ল লীলা মোৰ নিচিনা যদি একে কাৰ্টিং মানুহ এটা কৰি দিয়া হয় তেতিয়াহ'লে মানুহ অনেক ভুল ভ্ৰান্তি হৈ গ'ল হয় গতিকে কাৰো ডাইচৰ লগত কাৰো ডাইচ নিমিলে কাৰো হাত ভৰিৰ লগত কাৰো কথা কোৱা লাইন কাৰো দেখা চা বাক্য ব্যৱহাৰ কাৰো লগত নিমিলে এইটো কি এইটো হ'ল ভগৱন্তৰ লীলা আৰু যদি তেওঁ তাকে নকয় যদি সকলোকে সমান একে কৰি দিয়া হয় এইটো ভগৱান দৰকাৰ নাই চব একে এইটো সেইটোৱে সেইটো সেইটোৱে হয় গতিকে এই হ'ল ভগৱন্তৰ লীলা অঁ সেইকাৰণে তোমাৰ একে মায়ে মোহিত সৰ্বক্ষণে তুমি আত্মা মোহক তোমাকো নজানে মোহজনে যে তুমি মায়াৰ বোলে তুমি সকলোকে সৃষ্টি কৰি আছা কিন্তু তুমি আত্মা তোমাক নেজানে মোহজনে তোমাক যিজনে বুজি নাপায় তুমি যে ভগৱান বুলি সেইজনে মহা বিপদত পৰে আৰু যিজনে তোমাক এজন ভগৱন্ত মোৰ হৃদয়তে আছে বুলি ভাবি পেলাই ভয় কৰি কৰ্ম কৰি আছে তেওঁক ভগৱানে তেওঁক সকলো বিপদৰ পৰা উদ্ধাৰ কৰিব বুলি পেলাই আজি আমাক কৈ আছে সমস্ত ভূতৰে তুমি আছা হৃদয়ত তত্ত্ব নাপায় তোমাক বিচাৰো বাহিৰত গতিকে সমস্ত ভূতৰে হৃদয়তে তুমি আছা এতিয়া হৃদয়ত থকাজনক আমি নুসুমো বাহিৰত থকাজনক বিচাৰোঁ গতিকে আমি হৃদয়ত থকা বহু ভগৱন্তক যদি সাক্ষী কৰি যদি আমি কৰ্ম কৰিব পাৰোঁ তেতিয়াহ'লে কোনো অসুবিধা নাই তুমিহে কেৱল সত্য মিছা সবে আন জ্ঞানী জানি জ্ঞানীগণে কৰে হৃদয়তৰ ধ্যান গতিকে তুমিহে সত্য আমি সকলো মিছা গতিকে যিজন মহাজ্ঞানী তেওঁলোকে জানি হৃদয়তে ধ্যান কৰি তোমাক পায় আৰু যিজন আমাৰ নিচিনা মহা অজ্ঞানী তেওঁলোকে বাহিৰত ধ্যান কৰি ফুৰে বাহিৰত কৃষ্ণক বিচাৰি ফুৰে কিন্তু কৃষ্ণক ক'তো দেখা নাপায় হয় সেইকাৰণে আমি হেন জানি আমি হৃদয়ত থকা কৃষ্ণক যদি আমি যদি ধ্যান কৰি তত্ত্বমাৰ্গে যদি তেওঁক বিচাৰিব পাৰোঁ তেতিয়াহ'লে আমি আত্মা আৰু পৰমাত্মাৰ মিলন হৈ আমি সুখ শান্তি লাভাব পাৰিম বুলি পেলাই আজি আমাক বুজাই আছে নমাগুহু সুখ ভোগ নলাগে মুকুতি তোমাৰ চৰণে মাত্ৰ থাকোক ভকতি প্ৰভু তোমাৰ পৰা একো নালাগে খালি তোমাৰ ভকতি লাগে তোমাক কিদৰে সন্তোষ হ'ব পাৰোঁ তোমাৰ চৰণখন লাগে এইটোহে লাগে আমি ধন পাবৰ কাৰণে তোমাক ভক্তি কৰা নাই প্ৰভু আৰু সেনেভাৱে ভক্তি কৰিলে আমাৰ কোনো লাভেই নাই বুলি কৈছে মুখে লোক নাম মূৰ কৰণে তব কথা হৃদয়ত পদ্ম থাকক সৰ্বথা যিজন সাধুৱে সদায় হৰিগুণৰ নাম লৈ যিকোনো এটা কৰ্ম কৰিবলৈ যিকোনো বেশতে তেওঁ যদি অহৰ্নিশে 24 ঘণ্টাত যদি কৃষ্ণৰ নাম লৈ নিজৰ কৰ্ম কৰি থাকিব পাৰে তেতিয়াহ'লে সেইজন পুৰুষ কি হয় ভগৱানৰ অধীন হয় ভগৱানে তেওঁক দয়া নকৰা কথা নাই আৰু যিসকলে আমি ঈশ্বৰ চিন্তন নাই গ্ৰাম্য কথা খোৱা বোৱা ইয়াতে আমি সদায় গৈ আছোঁ এইসকলে সদায় যিমানে ইনকাম নকৰক যিমানে আৰ্জন নকৰক সি এই আছে এই নাই সৎভাৱে সত্যকে কৃষ্ণক স্মৰণ কৰি যদি আমি 10 টকাও পাওঁ সেই 10 টকাই আমাৰ কামত আহিব আৰু অসৎ হিচাপে 10 লাখ টকা ইনকাম কৰক এই আছে এই নাই সেইকাৰণে যি ইনকাম কৰা যায় যি কষ্ট কৰা যায় সৎ হিচাপে উপাৰ্জন কৰক সৎ হিচাপে উপাৰ্জন কৰা টকাটো হৈ নাই হয় সেইকাৰণে
আনৰ কোটি টকা দেখি মোৰ লোভ আনিব নালাগিব আনৰ বহুত সম্পত্তি দেখি মোৰ লোভ আহিব নালাগিব মই প্ৰভু ভগৱানক এইটোৱে চিন্তা কৰিব লাগে প্ৰভু তুমি ক'পে মোক লৈ আহিলা ক'লৈ লৈ আহিলা কি কৰিবা পঠাইছিলা মই কি কৰি আছো ইয়াকে তুমি আকৌ ক'ত যামগৈ এইখিনি কথা মই অকণমান বিশ্লেষণ কৰি তুমি মোক অকণমান বুজাই থাকা এই অভাগী মই নাজানো মই ক'পে আহিলোঁ মই জলাশয়ৰপৰা আহিছিলোঁ নে বিষ্টাৰপৰা আহিছিলোঁ নে ব্ৰহ্ম লোকৰপৰা আহিলোঁ নে বিষ্ণু লোকৰপৰা আহিলোঁ আৰু যেনিবা আহিলোঁ ক'ৰবাবে আহি পেলাই এতিয়া মোক কি শৈশৱত খুৱাইছিলে মইতো সেই শৈশৱতো কাম কৰিব পৰা নাই মই খালি মায়াতে মগ্ন হৈ ধন টকা পইচা উপাৰ্জনৰ কাৰণে দিনে ৰাতিয়ে ঘূৰিতে আছোঁ কিন্তু প্ৰভু ভগৱন্ততো সেইটো কোৱা নাছিলে ভগৱান আছে দেই যা মনুষ্য জন্ম ল'বা পৃথিৱী পঠাই যাওঁ মই নাম ল'বা নাপাহৰিবি তেওঁ নাম ল'বাই পঠাইছিলে কিন্তু তেওঁৰ নামটো পাহৰি গ'লোঁ হয় সেইটো এটা 1 নম্বৰ পইণ্ট কাটা গৈ আছে আৰু আকৌ যাওঁতে কি লৈ যাব লাগিব এইটো যদি আমি তৈয়াৰ কৰি ল'ব পৰা নাযায় হেড নাম্বাৰ কাটা গৈ আছে তেতিয়া এইখিনি সমূহ দুখৰ বাবে গৈ আমাৰ নানান যন্ত্ৰণা ভুগি কাঁহ হাঁচি মাৰি অনেক বেমাৰ ব্যাধি হৈ যন্ত্ৰণা যে এই জন্মত খাবই লাগিব সিপুৰিটো যন্ত্ৰণা খাব লাগিব গতিকে এইসকল যন্ত্ৰণাৰ পৰা হাত সাৰিবৰ কাৰণে আমি কি কৰিব লাগিব সাধু সজ্জনৰ সংগ সদায় ল'ব লাগিব সদায় ভাল কাম কৰিব লাগিব সদায় কৃষ্ণই ভাল পোৱা কাম কৰিব লাগিব সদায় ভকতে ভাল পোৱা কাম কৰিলে তেতিয়াহ'লে মানৱ জন্ম লোৱা আমাক কামত আহিব বুলি কৈ আছে ৰাম শুনাজি কাৰণে আহিলোঁ গোচৰ মাৰো দেখি আছো বিবিধটো মাৰয় বতাৰ মহাদেৱে কৈছিলে এতিয়া এনে সুধিলে নহয় যে আমি অহা কাৰণটো সোধকচোন বাৰু যে আমি আপোনাৰ ওচৰতনো কিয় আহিলোঁ শুনা যি কাৰণে আহিলোঁ গোচৰ আমাৰ দেখি আছোঁ বিবিধ তোমাৰ অৱতাৰ এতিয়া মানুহৰ মুখত শুনিছোঁ এতিয়া আপোনাৰ বোলে একে বহুত ৰূপ আছে বহুত মায়া আছে স্ত্ৰী মায়া তাকে বোলো এবাৰ মায়াটো এবাৰ দৰ্শন কৰি চাবলৈ পাৰ্বতীকো লৈ আহিছোঁ আৰু হয় এই বুলি বোলে শিৱই মানে কৈছে ৰাম সম্পত্তি ধৰিলা প্ৰভু যিটো নাৰী বেশৌ তাক দেখি বাক লাগু আইলো কেশ আজি মহাদেৱে কৈছে যে তুমি যিটো নাৰী বেশ লৈ দুষ্টক দমন কৰিছিলা আৰু আপোনাৰ দেৱসকলক আপোনাৰ অমৃত খুৱাই অমৰ কৰিছিলা দানৱসকলক মাৰিছিলা এই ৰূপটোকে চাবলৈ আহিলোঁ এবাৰ শিশিকেশ তুমি শিশিকেশ হিচাপে মোক এবাৰ তোমাৰ ৰূপটো দেখুওৱা মহাদেৱে ৰাম যিটো নাৰী বেশ ধৰি মুহিলা দানৱ দেৱৰো অমৃত প্ৰাণ সাধিলা মাধৱ সেই নাৰী বেশ দেখি বাকয় অভিলাষে কৌতূহলে সভাৰ জেয়া শিলুত জোপাসে প্ৰভু তৈলোকৰ অধিপতি প্ৰভু নাৰায়ণ শিশিকেশ তুমি যে এই দেৱতাসকলক অমৃত পান কৰি যে তেওঁলোকক ওপৰলৈ নিলা আৰু নাৰী বেশ লগাই যে সকলোকে মহিলা আৰু যিসকল যে আপোনাৰ দৈত্য দানৱ আছিলে তেওঁলোককে যে তুমি তেওঁলোকক বিষ প্ৰাণ খুৱাই যে ধ্বংস কৰিলা এই ৰূপটো চাবৰ কাৰণে আহিলোঁ প্ৰভু তুমি এবাৰ দয়া কৰি মানে সেই ৰূপটো আমাৰ অধমক দেখুওৱা এই বুলি পেলাই শিৱই প্ৰভু ভগৱন্তক কাকুতি কৈছে ৰামে ভিত্তহে জানি যদি আছে মোক দায়া দেখায়ো আমাক কেন মত ইস্তি মায়া ভকতৰ মনোৰথ কৰিও পূৰণ হেন শুনি হাঁহি মাতি লণ্টনাৰায়ণ এই কথা শুনি নাৰায়ণে বৰ হাঁহিছে হেই মহাদেৱ তুমি এই ৰূপটো চাবলৈ আহিছা এই ৰূপত কোনো লোক ৰৈ থাকিব নোৱাৰে এনেকুৱা ৰূপ আকৌ তুমি আহি আকৌ মোক এইটো আপত্তি কৰিছা গতিকে এই এতিয়া ভকতৰ বাক্য নাৰাখিলেও এতিয়া ভগৱান বিপদত পৰি যায় ৰামে দৈত্য দিলে অমৃত দে বৰদেশী ক্লেশ
সিকাৰণে শংকৰে ধৰিলো নাৰী বেশ কামুকজনৰ তাত মহাকৌতূহল তুমি মহাযোগী ৰদে শিবেকো নফল শংকৰ কৈ আছে হে মহাদেৱ এইটো বহুল বৰ একেবাৰে মানে এটা এনেকুৱা এটা বেলেগ ৰূপ এই ৰূপটোক কোনো ভকতে ৰৈ থাকিব নোৱাৰে তুমি আকৌ এনেকুৱা বেয়া এটা ৰূপ চাব আহিছা এইটো তুমি বৰ বেয়া কথা ক'লা এইটো হ'ল একেবাৰে কুৎসিত ৰূপ এই কুৎসিত ৰূপটো দেখা পালে যোগীও মানে কি হয় বিফল হৈ যায় একেবাৰে সৰ্বনাশ হৈ যায় গতিকে তুমি এই ৰূপবিলাক চাব নালাগে বুলি বোলে আজি এতিয়া ধৰি লওক নাৰায়ণে তেওঁক কৈ আছে নামানে ৰাম ঘূৰ নাৰী মায়া সৰ্ব মায়াতে কুৎসিত মহাসিদ্ধ মুনি ৰোক তাক্ষেমু হে চিত দৰ্শনে কৰে তপ জপ যোগ ভংগ জানি জ্ঞানী গণে কামি নিৰয়ে ৰে সংগ যিজন গুণী জ্ঞানী মহাপণ্ডিত তেওঁলোকে আকৌ এই কামিনীয় সংগ এৰিছেহে আকৌ তুমি আকৌ আহিছা এতিয়া তেওঁৰ ৰূপটো চাবলৈ এইটো বহুত মানে এটা ভাল কথা হোৱা নাই গতিকে মহাদেৱক তেওঁ মানে বুজাই আছে ৰাম সিটো স্ত্ৰী ৰূপক দে শিবাকো ন কাজে তুমি ভৈলে হাসি বেকখা মৰাজে এতে কেশে বোলো ক্ষমা কৰা পশু পহতি হেন শুনি হাসি হৰে হৰিত বদতি এতিয়া মানে প্ৰভু ভগৱন্তই পশুপতি কৈ আছে হেৰা যিটো স্ত্ৰী ৰূপক তুমি দেখিবা কোনটো লাজে হে তুমি তেওঁক দেখিলে তুমি ভুল যাবা আৰু গতিকে তুমি মোক ক্ষমা কৰা মই এই ৰূপটো তোমাক দেখুৱাব নোৱাৰিম এই বুলি বোলে প্ৰভু ভগৱন্তই পাৰ্বতী মহাদেৱক কৈ আছে ৰাম মহাযোগ বলে শুদ্ধ কৰি আছো কায়া ব্ৰহ্মময় দেখো কি ক ৰীতে পাৰে মায়া দহি আছো মদ নক আৰু শংকা নাই মাধৱে মানন্ত হাসি শংকৰ কচাই হৰিব এতিয়া মহাদেৱে কৈছে যে মহাযোগ বোলে মই কৰি আছো এই দেহালৈ ব্ৰহ্ম মই দেখো কি কৰিতে পাৰে মায়া মই সকলোকে ব্ৰহ্ম দেখি আছো মোক এই মায়াই কি কৰিব দহি আছো মদনক পৃথিৱীক মই মহি আছো পৃথিৱীক দমন কৰি আছো আৰু মাধৱে মাতন্ত হাসি শংকৰ কচাই মই পৃথিৱীখনৰ লগতে মই তল পৰি মানে একে ঠাণ্ডা হৈ আছো গতিকে আৰু কোনো শংকা নাই প্ৰভু তুমি মোক খালি এবাৰ ৰূপটো দেখুওৱা এই বুলি কথা কওঁতে প্ৰভু ভগৱন্তই তাৰমানে তেওঁলৈ চাই পেলাই বৰ হাঁহি মাৰি দিছে এই মহাদেৱ হাঁহিছে ৰাম দেখাইবোৰ তোমাক আজি সেহি স্ত্ৰী বেশ এহি বুলি অন্তৰ্ধান ভৈলাহি কেশ আগত নাহিকে হৰি গৈলা কোন ভীতি চতু ভীতি শান্ত হৰে পাৰ্বতী সহিতি এই বুলি কৈ মই তোমাক স্ত্ৰী মায়া দেখুৱাম বুলি অন্তৰ্ধান হৈ গ'ল তেওঁ নাইকিয়া হৈ গ'ল মহাদেৱে পাৰ্বতীয়ে একদম বিচাৰি চকু মাৰি চাইও নাইকিয়া হৈ গ'ল এতিয়া চব প্ৰভুও নাই কোনো ৰূপৱতীও নাই একো নোহোৱা হ'ল বুলি ঘূৰি ঘূৰি চাই আছে ৰাম বিদুৰক লাগি শান্ত হুয়া উঠি থিয় চাপৰি চাহন্ত নেত্ৰ
বলাই সদা শিৱ উঠন্তে বৈকুণ্ঠ মাত্ৰ কৰে উষ মিষ কৈক গৈল কৃষ্ণ একো নপান্ত উদেশী এতিয়া দুই এটা মানে বহু দূৰলৈ বিদুৰ বহু দূৰলৈ চাইছে একো দেখা নাপায় চাপৰি চাপৰি বহি বহি চবফালে চাইছে ক'ৰবাত আছে নেকি নাই ক'তোৱে নাই কৈক গ'লা কৃষ্ণ একো নপান্ত উদেশী এতিয়া কৃষ্ণক মাতিছে হেই ৰাম প্ৰাণৰ সখী তোমাকতো একো দেখা নাপালোঁ ক'ত গ'লা তুমি ক'ত লুকালাগৈ তুমি দেখা দিয়া বুলি পেলাই মহাদেৱে তুতি কৰিছিল ৰাম এহি মতে শান্ত হৰে আকুলিত ভাবে ভনিল শংকৰে মাধৱ বৰদুই পাৱে শুনাখৰ বজনে মহা ভাগৱত পদ বোলা হৰি হৰি ডাকি চাৰুক আপদ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 জয় জগন্নাথ কৃষ্ণ খাই পেলাই